গল্পৰ শিৰোনাম মৰহা ফুলৰ পাপৰি, ৰচনা দিলীপ তাঁতী, পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। টক টক টক, বাবু বাবু উঠকচোন, বাবু শুলে নেকি? ওপৰত জুপৰি দুৱাৰত টুকুৰিওৱাৰ শব্দ, লগতে প্ৰায় ৭-৮ বছৰ বয়সৰ কণমানি ল'ৰা এজনৰ প্ৰাণ বিগলিত কৰুণ অনুৰোধ ভাহি আহিছিল বাহিৰৰ পৰা। বাবু উঠকচোন। মাঘ মাহৰ হাড় কঁপোৱা এটা নিস্তব্ধ শীতৰ নিশা। ৰাতি প্ৰায় ৯ মান বাজিছে। সময় বেছি নাই হোৱা যদিও শীতৰ ৰাতি গভীৰ যেনেই লাগিছে। চাৰিওদিশে নিশাৰ নিস্তব্ধতা বিৰাজমান। অদূৰত কুকুৰৰ ভুকভুকনি, জয়াল নিশাৰ অন্তৰাত্মা কঁপি উঠা ফেঁচাৰ নিউ নিউ শব্দ। ভাত খাই উঠি বিচনাত বহি লেপখন গাত লৈ ২-এখন কিতাপৰ পাত লুটিওৱাত ব্যস্ত। টোপনি যোৱা নাই। ঠিক তেনে সময়তে দুৱাৰত হোৱা ওপৰজুপৰি শব্দৰ বাবে বিচনাৰ পৰা লৰালৰিকৈ নামি আহিলোঁ। ভাবি নাপালোঁ এই ৰাতিখন ইমান কণমানি ল'ৰাজনে কিয় এনেদৰে মাতিছে। তথাপিতো এই শ্ৰমিকসকলৰ মাজত থাকি থাকি তেওঁলোকৰ চিৰ অভাৱী হা-হুতাহেৰে ভৰা জীৱনৰ প্ৰতিটো অংগে অংগে সোমাই পৰাৰ বাবে তেওঁলোকৰ বিভিন্ন বিষয়, কথা, বিভিন্ন পৰিস্থিতি, হৃদয়ৰ অনুভূতি আৰু বিভিন্ন প্ৰতিক্ৰিয়াত হোৱা অভিজ্ঞতাৰ ফলত মই বুজি উঠিলোঁ ইয়াৰ ফল কি হ'ব পাৰে। অভাৰকোটটো পিন্ধি বাৰাণ্ডাৰ লাইটটো জ্বলাই দি ড্ৰয়িং ৰুমৰ দুৱাৰখন মেলি দিলোঁ। লগে লগে এজাক হিম শীতল বতাহ হু হু শব্দ কৰি ৰুমটোৰ ভিতৰলৈ সোমাই আহিল। বতাহজাকৰ লগতে মই ভবাৰ দৰেই কণমানি ল'ৰাজন কঁপি কঁপি ৰুমটোৰ ভিতৰলৈ সোমাই আহিল। পানী গোট মাৰিব পৰা এই ঠাণ্ডাত ল'ৰাজনৰ গাত মাত্ৰ উৱলি যোৱা এটা চোলা লাগি আছে। সেই একে ফটা চিটা এটা হাফ পেণ্ট। গাত গৰম কাপোৰ বুলিবলৈ নাই, নাঙঠ ভৰি। হাত দুখন বুকুৰ ওচৰলৈ আনি ঠক ঠককৈ কঁপিছে। আৱেগ বিহ্বল শেঁতা পৰা মুখ, উৎকণ্ঠিত মন, বান্ধ ভাগি বাগৰি আহিব খোজা চকুলো এক আশাভৰা দৃষ্টিৰে মোৰ ফালে একেথৰে চাই আছে। কি হ'ল? এই ঠাণ্ডাত ইমান ৰাতিখন তুমি অকলেই আহিছা যে? ল'ৰাজনৰ কম্পিত অৱস্থাটো দেখিয়েই মই লৰালৰিকৈ সুধিলোঁ। বাবু বাবু মোৰ ভণ্টিজনীৰ কিবা এটা হৈছে। আবেলিৰ পৰা বমি কৰি আছে বাবু। এতিয়া ভৰি হাতবিলাক ঠাণ্ডা হৈ আহিছে। আপুনি বেগেতে বলক বাবু। ল'ৰাজনে কম্পিত স্বৰত কথাকেইষাৰ উশাহ নসলোৱাকৈ একে লেঠাৰিয়ে কৈ গ'ল। এই বাগিচাখনত ফাৰ্মাচিষ্ট হিচাপে চাকৰি কৰা মোৰ প্ৰায় 10 বছৰেই হ'ল। শ্ৰমিকসকলৰ হৃদয়ৰ দুখ সুখৰ প্ৰতিটো স্পন্দন বুজি পোৱা হ'লোঁ। তেওঁলোকৰ জীৱনৰ সুখ দুখৰ এতিয়া মই সমান অংশীদাৰ। নিৰক্ষৰ, নিষ্পেষিত, শোষিত, লাঞ্ছিত এই সমাজখনৰ পিঠিত পৰে মালিক নামৰ শোষক যন্ত্ৰটোৰ গাধৰ বোজা। আৰু তাৰে বলি মোৰ সন্মুখত থিয় হৈ থকা এই হাড় কঁপোৱা ঠাণ্ডাত মাত্ৰ এটা ফটা চোলা পিন্ধি থকা এই কণমানি ল'ৰাজন। ধূলিমাকতিত লুতুৰি পুতুৰি হৈ পৰি থাকি ডাঙৰ দীঘল হোৱা এই ল'ৰাবিলাকৰ খেতা পৰা মুখবিলাক দেখিলে মনত অহৰহ এটা প্ৰশ্নই জুমুৰি দি ধৰে। বোকাত গজি উঠা এই কণ কণ পংকজৰ কলিবিলাকৰ ভৱিষ্যত কোন পথে বাৰু? মোৰ মানস পটত ভাহি অহা শত সহস্ৰ কণ কণ শিশুৰ অনাগত অন্ধকাৰ ভৱিষ্যতটোৰ কথা ভাবি ভাবি বৈ আহিল দুটোপাল মূল্যহীন চকুলো আৱেগত। তোমাৰ ঘৰত ডাঙৰ মানুহ কোনো নাই নেকি ভাইটি? ল'ৰাজনৰ কঁপি থকা অৱস্থাটো দেখি এটা সময়ত মোৰ অজানিতেই মুখৰ পৰা প্ৰশ্নটো ওলাই আহিল। আছে বাবু, মা আৰু দেউতা। বহু সময়ৰ নীৰৱতাৰ পিছত ল'ৰাজনে ক'লে, তোমাৰ দেউতা নাহিল কিয়? এই ঠাণ্ডাত তোমাক যে অকলে পঠিয়াই দিছে। ল'ৰাজনৰ কম্পিত নগ্ন দেহাটো দেখি এক প্ৰকাৰ খঙেৰেই সুধি পেলালোঁ। মদ খাই ঘৰৰ ভিতৰত পৰি আছে বাবু। ভয়ত ল'ৰাজনে কওঁ নকওঁকৈ ক'লে, কি নাম তোমাৰ দেউতাৰাৰ?
ইমান পৰে ল'ৰাজনৰ লগত কথা পাতি থাকোঁতে দেউতাকৰ নামটো সুধিবলৈ পাহৰি আছিলোঁ। ৰামু। মুখৰ ভিতৰতে নামটো দুবাৰমান উচ্চাৰণ কৰি ক'লে। কথাত লাগি থকাৰ ফলত ল'ৰাজনলৈ লক্ষ্য কৰিবলৈ পাহৰি গৈছিলোঁ। ল'ৰাজন আগতকৈ বেছি জোৰকৈ কঁপিবলৈ ধৰিছে। হয়তো ঠাণ্ডা বেছিকৈ লাগিছে। ল'ৰাজনৰ অৱস্থা দেখি লৰালৰিকৈ আলনাৰ পৰা মই মোৰ শ্বলখন আনি ল'ৰাজনৰ গাত দি ক'লোঁ, এইখন গাত লৈ লোৱা ভাইটি, অলপ ঠাণ্ডা আঁতৰিব। নালাগে নালাগে বাবু, এইখন লোৱাৰ যোগ্যতা আমাৰ নাই বাবু, শ্বলখন ল'বলৈ ইতস্ততঃ কৰি ক'লে। এক প্ৰকাৰ জোৰ কৰিয়েই শ্বলখন ল'ৰাজনৰ গাত মেৰিয়াই দি অকণো পলম নকৰি দৰৱৰ বেগটো হাতত লৈ ঘৰৰ দুৱাৰখন বন্ধ কৰি ল'ৰাজনৰ ঘৰলৈ বুলি ওলাই গ'লোঁ। এই অন্ধকাৰ ৰাতিখন টৰ্চবিহীন অৱস্থাৰেই ল'ৰাজনে মোক বাট দেখুৱাই লৈ গৈ আছে। ল'ৰাজন আগে আগে আৰু মই পাছে পাছে। ৰাস্তাৰ দুয়ো দাঁতি গেজেপনি মৰা হাবিৰে পূৰ্ণ। ৰাস্তাটোৰ মাজত কেঁচুৰ দৰে একা বেকা মসৃণ বগা এটা পট্টি জিলিকি আছে। প্ৰায় অহা যোৱা কৰি থকাৰ বাবে ঘাঁহবিলাক মৰি মাটি ওলাই আছে। ৰাস্তাৰ দুয়োদাঁতিৰ নৰ্দমাৰ পৰা ভাহি আহিছে নাড়ী ভুৰু ওলাই আহিব খোজা ভেকেটা ভেকেট গোন্ধ। সেই গেজেপনি মৰা হাবিৰ মাজে মাজে কোম্পেনীয়ে সাজি দিয়া শাৰী শাৰীকৈ থকা 30 ফুট দৈৰ্ঘ্যৰ গোহালি সদৃশ দুকোঠালি শ্ৰমিকসকলৰ ৰ'দ বৰষুণৰ আশ্ৰয়ৰ পঞ্চতাৰকা। জিলিকি উঠিছে মুক্ত আকাশৰ অমানিশাৰ স্নিগ্ধ জোনাকত। সুনীল আকাশৰ উজ্জ্বল তৰাৰ লানিবিলাকৰ দৰে 1859-60 চনতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই শ্ৰমিকসকল আজিও লাঞ্ছিত, প্ৰতাৰিত, শোষিত। এই 20 শতিকাৰ দেওনা পাৰ হোৱাৰ পিছতো এই সমাজখনে প্ৰবল শীতৰ নিশাত কঁপি কঁপি নিশান্তৰৰ ক্ষণ গণিছে। হিয়াৰ উন্দি হ'লেও বচাবলৈ মন যায় শীতৰ নিশাৰ কম্পিত এই সমাজখনক। বাবু, আৰু বেছি দূৰ নাই, আমাৰ ঘৰ পালোহিয়েই। ল'ৰাজনৰ মাততহে সম্বিত ঘূৰাই পালোঁ। এই সমাজখনৰ কথাকে ভাবি ভাবি ভাহি গৈছিলোঁ অসীমলৈ। মৌনতা অৱলম্বন কৰি আহি থাকোঁতে কেতিয়া কিমান দূৰ পালোঁ একোৱেই ক'ব নোৱাৰোঁ। ল'ৰাজনৰ লগতো এটাও কথা পতা নাই। কি নাম তোমাৰ ভাইটি? জানিবলৈ উৎসুক হৈ পৰা মনটোৱে নিস্তব্ধতা ভংগ কৰি সুধি পেলালোঁ। বসন্ত। অস্ফুট স্বৰত ওলাই আহিল তাৰ মুখৰ পৰা। ভাবি নাপালোঁ প্ৰকৃতিৰ বসন্ত ৰাণীৰ দৰে এই কণমানি ল'ৰাজনৰ অনাগত ভৱিষ্যতটো ফুলে ফলে জাতিষ্কাৰ হ'বনে নহয়, নে সুগন্ধি গোলাপৰ মৰহা পাপৰিৰ দৰে তলসৰা হৈ ৰ'ব। তুমি স্কুললৈ যোৱানে নাই ভাইটি? ল'ৰাজনৰ নামটো শুনিয়েই সুধি পেলালোঁ। কিজানি নামটোৰ লগত কিবা বৈশিষ্ট্যতা আছেই। আজিকালি নাযাওঁ বাবু, 5ম শ্ৰেণীৰ পৰা যাবলৈ এৰি দিলোঁ। এক বেদনাগধুৰ দৃষ্টিৰে মোৰ ফালে চাই আধা কোৱাকৈয়ে ৰৈ গ'ল। দেখিলোঁ আশা ভৰা চকু দুটা আন্ধাৰত তিৰবিৰাই উঠিছে। কিয়? কি হ'ল? কি কাৰণে স্কুললৈ নোযোৱা হ'লা? ফুলি উঠা গোলাপৰ কলিটি ধৰাৰ বুকুত সুবাস বিলাবলৈ নৌ পাওঁতেই হয়তো মৰহি যাব। ল'ৰাজনৰ জীৱনলৈ আহিব ধৰা অনাগত অন্ধকাৰ ভৱিষ্যতটোৰ কথা কল্পনা কৰিয়েই একেলগে বহুত প্ৰশ্ন সুধি পেলালোঁ। মই স্কুললৈ গ'লে সৰু ভণ্টিজনীক কোনে খেলাব বাবু? মা দেউতাটো কামলৈ যায়। আৱেগ বিহ্বল মনেৰে কওঁ নকওঁকৈ ল'ৰাজনে ক'লে, এইটোৱেই আমাৰ ঘৰ, আহক বাবু। হঠাৎ ল'ৰাজন ৰাস্তাৰ দাঁতিত ৰৈ কাষতে থকা ঘৰটোলৈ আঙুলিয়াই দেখুৱাই ক'লে, আৰু মোৰ হাতৰ পৰা বেগটো লৈ ঘৰৰ ফালে সোমাই যাব ধৰিলে। ঘৰটো অত্যন্ত চাপৰ। কোজা হৈ ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। উৰুখা ছালৰ এটা ভগা পজা, ছালৰ মাজেদি উন্মুক্ত আকাশৰ অসীমত তিৰে বিৰাই থকা
তৰাবিলাক দেখি মাত্ৰ দোকোঠালিৰ গোহালি সদৃশ এটা অত্যন্ত সৰু ঘৰ। এটা কোঠালিত ৰন্ধা বঢ়া কৰে আৰু আনটোত শোৱে। প্ৰথম কোঠাটোতে মাটিৰ ওপৰত বস্তা কেইখনমান পাৰি শুৱাই থৈছে সেই অসুখীয়া এবছৰীয়া ছোৱালীজনী। বিচনা বুলিবলৈ নাই। এই ঠাণ্ডাত ছোৱালীজনীৰ গাত মাত্ৰ এখন কম্বল, অন্য কাপোৰ বুলিবলৈ নাই। কোঠাটোৰ এটা চুকত ৰামুৱে মদৰ ৰাগিত গাহৰিৰ দৰে ধূলিত লুতুৰি পুতুৰি হৈ পৰি আছে। ডিঙিৰ পৰা মাত্ৰ এটাই শব্দ হৈ আছে, ঘৰ ঘৰ। এই ঠাণ্ডাত কাপোৰবিহীন অৱস্থাৰেই পৰি আছে গৰমৰ দিনৰ দৰে। ৰামুৱে হয়তো ক'বই নোৱাৰে ছোৱালীজনীৰ কি হৈছে। ব্ৰিটিছ ৰাজত্বৰ দিনত ভাৰতত সিঁচি দিয়া কানিৰ দৰে বৰ বিষ এতিয়াৰ শোষণ যন্ত্ৰটোৱে এই শ্ৰমিকসকলৰ মাজত সিঁচি দিছে মদৰ দৰে বিষাক্ত কীটাণু, যিয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক ধ্বংসি নিছে বয়সৰ অৰ্ধতাত। বাকী দুটা ল'ৰা ছোৱালীৰে সৈতে ৰামুৰ পৰিবাৰে পুৱাই থোৱা কেঁচুৱা ছোৱালীজনীৰ কাষতে বহি জুইৰ সেক দি আছে। কাষতে একুৰা জুই, ঠাণ্ডা নিবাৰণৰ বাবে। হয়তো গোটেই ৰাতি জুইকুৰাৰ ওচৰতে বহি বহি কটাই দিব এটা নিদ্ৰাহীন ৰাতি। শুৱাই থোৱা ছোৱালীজনীৰ আনটো কাষে বহি আছে বাগিচাখনৰে বয়োবৃদ্ধ তথা তন্ত্ৰ মন্ত্ৰৰ জ্ঞানেৰে সমৃদ্ধ সকলো শ্ৰমিকৰে শ্ৰদ্ধাৰ লোক বুধুৱা অসুখীয়া ছোৱালীজনীৰ বাবে এটা বাটিত পানী লৈ জৰা ফুকা কৰি আছে। অন্ধবিশ্বাসৰ কবলত অতীতৰে পৰা বান্ধ খাই থকা এই সমাজখনে এতিয়াও এই বিজ্ঞানৰ যুগত তন্ত্ৰ মন্ত্ৰ বিশ্বাস কৰে। মাকৰ কাষত বহি থকা ল'ৰা ছোৱালীহালৰ ফালে চালো। এহালিকৈ নিষ্প্ৰভ চকু, হেতা কৰা মুখ, ওঁঠ দুটা শুকাই আছে। ভাৱ হয় অনাহাৰেই আছে। হয়তো কটাই দিব অনাহাৰী নিদ্ৰাহীন এটা ৰাতি। মানৱ ৰূপে জন্মগ্ৰহণ কৰি মনুষ্যত্ব জ্ঞানকণ থকা বাবে মোৰ মনত ভাৱ হ'ল এওঁলোকক কিবা এটা খোৱা বস্তুৰ যোগাৰ কৰি দি যাব লাগিব। বেগটো মাটিত থৈ শুৱাই থোৱা ছোৱালীজনীক পৰীক্ষা কৰিলোঁ। ছোৱালীজনীৰ জ্বৰ। যোৱা ৰাতি অত্যন্ত ঠাণ্ডা পাব পাৰে। নিউমোনিয়া হৈছে যেনেই লাগিল। যোৱা ৰাতি হঠাৎ ঠাণ্ডা লাগি তাইৰ জ্বৰ হৈছে। মই ৰামুৰ পৰিবাৰক ক'লোঁ, কিন্তু বাবু, আমি কাইলৈকে গুদাম বাবু খিনেছে খুজি অনা নতুন বস্তাকেইটা ছোৱালীটাৰ গাৰ ওপৰে দিয়ে দিছিলি নহয় বাবু। শ্ৰমিকসকলৰ ভাষাতেই এক প্ৰশ্নবোধক চাৱনি নিক্ষেপ কৰি ৰামুৰ পৰিবাৰে কথাকেইষাৰ ক'লে। যেন সেই বস্তাকেইটা ভেদ কৰি ঠাণ্ডা কেনেকৈ সোমাল। এখন কি কৰবি বাবু? উৎসুক দৃষ্টিৰে মোৰ ফালে চাই ৰামুৰ পৰিবাৰে সুধিলে। এতিয়া মই এটা ইনজেকশ্যন দি দিছোঁ আৰু 3টা টেবলেট কেইটা কৈ যোৱা সময়মতে খুৱাবা আৰু ছোৱালীজনীক যিমান পাৰা সিমান সেক দিবা। ইয়াতকৈ বেছি কৰাৰ বাবে আৰু কোনো উপায় নাই। বাগিচাখনত থকা ডিছপেঞ্চেৰীখনত দৰৱ বুলিবলৈ একোৱেই নাই। মিক্সাৰৰ নামত ৰঙা পানীৰ বটল কেইটা, টেবলেট কেইটামান, ইনজেকশ্যন আদি একোৱেই নাই। ইমাৰ্জেঞ্চি কেছ এটা হ'লে ৰোগীক থাকিবলৈ দিবলৈ বেড এখন নাই। পেটৰ বিষ, মূৰৰ কামোৰণি সকলোতে সেই একেকেইটা টেবলেটকে দিব লাগে। চিকিৎসাৰ ক্ষেত্ৰত কোম্পানীৰ কি যে গাফিলতি। গৰম পানীৰ লগত কেতিয়া কেতিয়া টেবলেট কেইটা খুৱাব লাগে সেই বিষয়ে পৰামৰ্শ দি কোৱাৰ্টাৰলৈ ঘূৰি আহিলোঁ। খোৱাৰ আগতে অনাহাৰী ল'ৰা ছোৱালীহালৰ বাবে কিবা এটা খোৱা বস্তু দি থৈ অহাৰ কথা চিন্তা কৰিলোঁ। খোৱা বস্তু কেইটামান দি ঘূৰি আহি ৰাতি শুবলৈ লওঁতে ৰাতি প্ৰায় 12টামান বাজিল। পুৱাৰ ঢোকমোকালিতে কান্দোনৰ গগন ফলা চিঞৰত টোপনিৰ পৰা হঠাতে সাৰ পাই উঠিলোঁ। ধৰিব নোৱাৰিলোঁ এই ব্ৰহ্ম পুৱাতে কোনে কান্দিছে। বিচনাৰ পৰা একে জাপে উঠি গেটৰ বাহিৰ পালোহি। দেখিলোঁ মোৰ কোৱাৰ্টাৰৰ পৰা একেটা ৰাস্তাৰ সিমূৰত থকা ৰামুৰ ঘৰৰ পদূলিত বহু মানুহৰ জুম। মনটো অজানিতে সেমেকি উঠিল। পাৰ ভাঙি বৈ আহিল দোতোপাল সমবেদনাৰ চকুলো। সুচিকিৎসাৰ অভাৱতে এটি প্ৰাণীৰ অপমৃত্যু। নিজকে বৰ দুখী যেন লাগিল। লৈ অহা ফাৰ্মাচিষ্টৰ চাৰ্টিফিকেটখনলৈয়ে মোৰ ঘৃণা উপজিল। পূব দিশত উদ্ভাসিত হ'ব খোজা পুৱাৰ সূৰুজৰ হেঙুলীয়া কিৰণ ধৰাৰ বুকুত পৰিবলৈ লওঁতেই মোৰ কোৱাৰ্টাৰৰ সন্মুখেদি
ৰামুৰ কোলাত কলিতে মৰহি যোৱা গোলাপ কলিটি শুভ্ৰ কাপোৰেৰে ঢাকি শয়নৰ সুকোমল শয্যাৰ অন্তিম স্থানলৈ লৈ যোৱা দৃশ্যটো দেখি এটা কথাই বাৰে বাৰে মোৰ মনত খুন্দিয়াবলৈ ধৰিলে। প্ৰবল শীতত যেতিয়া এই শ্ৰমিক সন্তানসকলে কঁপি কঁপি নিশান্তৰৰ ক্ষণ গণে, তেতিয়া শীত তাপ নিয়ন্ত্ৰিত সুকোমল শয্যাত বহি সুৰা সুন্দৰীক লৈ জীৱনক উপভোগ কৰাৰ সক্ষম প্ৰচেষ্টাত নিমগ্ন থকা এই মালিক নামৰ শোষক যন্ত্ৰটোৰ হৃদয়ত মানৱীয় প্ৰেম অকণো নাজাগেনে বাৰু?